মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত আঠাবাৰী চাহ বাগিচাৰ ১ নম্বৰ ৱাৰ্ডত। ১ নম্বৰ ৱাৰ্ডত এগৰাকী বিশেষভাৱে সক্ষম, মানসিকভাৱে সবল এগৰাকী ছাত্ৰীক লগ কৰিবলৈ আহিছোঁ আমি। দিনেশ চাওৰাৰ বাসগৃহত আমি উপস্থিত আছোঁ আৰু এয়া হৈছে বীৰেণা চাওৰা। বীৰেণা চাওৰা ২৮ দিন থাকোঁতে তেওঁ এখন ভৰি এটা দুৰ্ঘটনাত তেওঁ নোহোৱা হ'ল। জন্ম ২৮ দিনৰ পাছতে তেওঁ এখন ভৰি এটা দুৰ্ঘটনাৰ পিছত নোহোৱা হ'ল, কিন্তু তাৰ পাছত তেওঁ মানসিকভাৱে সবল হোৱাৰ বাবে তেওঁ বৰ্তমান সপ্তম শ্ৰেণীত তেওঁ শিক্ষা গ্ৰহণ কৰি আছে। আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে এখন ভৰিয়ে তেওঁ সদায় অহা যোৱা কৰে ইয়াৰ পৰা। আৰু মামাক এটা বিশেষ অনুৰোধ জনাব বিচাৰিছা, কি অনুৰোধ জনাব বিচাৰিছা মামাক? মামাক মই ভৰি এটা অনুৰোধ জনাইছোঁ লগাই দিব বুলি। আৰু মই অহা যোৱাত অলপমান দিগদাৰ হয়, মোৰ বেগ লগৰ ছোৱালীকেইটাই লৈ যায় আৰু অহা ট্ৰেফিক জাম পাৰ হ'বলৈ দিগদাৰ হয়। মই নাচ গানো কৰোঁ, জেং বিহু নাচোঁ। আৰু এতিয়া মামাক আকৌ কি আহ্বান জনাবা তুমি? মই ভৰি এটা লগাই দিবলৈ অনুৰোধ জনাইছোঁ। তোমাৰ এখন ভৰি দি তুমি অসুবিধা পোৱা নেকি? পাওঁ। কি অসুবিধা পোৱা তুমি? অসুবিধা পোৱা মানে বেগটো নিবলৈ অসুবিধা পাওঁ। তোমাৰ বেগটো কোনে লৈ যায়? মোৰ লগৰ ছোৱালীকেইটাই লৈ যায়। পিতৃ আছে আমাৰ লগত। প্ৰথমতে আপোনাৰ নামটো কওক। নমস্কাৰ, মোৰ নাম শ্ৰী দিনেশ চাওৰা। কেতিয়াৰ পৰা এনেকুৱা হ'ল? এইটো মানে ২৮ দিনত আপোনাৰ ছোৱালীজনী মোৰ দুৰ্ঘটনা হৈছিলে। দুৰ্ঘটনা হোৱাৰ পিছত মই এতিয়া কি বিচাৰিছে? তেতিয়া মই মামাক এইটো বিচাৰিছোঁ যে কোনোমতে মানে মোৰ ছোৱালীজনীক কৃত্ৰিম ভৰিটো লগাই দিবৰ কাৰণে, কাৰণ তাই পঢ়াত বহুত আগ্ৰহী। সেইটো কাৰণে মই মামাক অনুৰোধ জনাইছোঁ যে ভৰিটো লগাই দিব বুলি। আমাৰ লগত মাতৃ আছে। আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী ঋতু চাওৰা। মই মোৰ ছোৱালীজনীৰ কাৰণে মানে কষ্ট পাওঁ অকণমান। কেতিয়াবা স্কুল যাওঁ আৰু নাযাওঁ, কেতিয়াবা তাই বেগখিনি লগৰকেইটাক কৈ দিওঁ যে তহঁতি লৈ যাবি। এনেই ১০ টকা পইচা এনেকৈ দি দিওঁ তাহাঁতক। মামাক বিচাৰিছোঁ এইটোৱেই যে মোৰ ছোৱালীজনীক কোনোমতে কিবা এটা সুবিধা দিয়ক। যিহেতু এখন ভৰি নাইকিয়া, আপোনাৰ ছোৱালীজনী এটা ভৰি নাইকিয়া, আৰু এই ছোৱালীজনীয়ে ঘৰৰ কাম কাজ কৰিব পাৰে? এনেই পকা চকা মুচে, থিয় কাম চামো কৰিব পাৰে। আৰু এতিয়া আহ্বান কি জনাইছে পুনৰ এবাৰ সুধিছোঁ? এইটোৱে জনাইছোঁ, ভৰি এখন লগাই দিলে ভাল হ'ব আৰু। হয়, মানসিকভাৱে সবল এগৰাকী ছাত্ৰী, যি ছাত্ৰীয়ে সপ্তম শ্ৰেণীত পঢ়ি আছে আৰু তেওঁ নাচ গান কৰি ভাল পায় বা তেওঁ জেং বিহু নাচিব পাৰে, অন্যান্য নাচতো তেওঁ নাচি থাকে বুলি ক'ব লাগিব। আৰু এটা কথা ক'ব লাগিব যে এখন ভৰিয়ে তেওঁ ইমান আগুৱাই গৈছে, আৰু তেওঁ এটা অনুৰোধ জনাইছে মামালৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এখন অনুৰোধ জনাইছে যে এখন কৃত্ৰিম ভৰি তেওঁক লগাই দিয়া হয়, যাতে তেওঁ আহিবলগীয়া দিনবোৰ ভালদৰে পাৰ কৰিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।